এটা আমাৰ স্পষ্ট কথা দুটামান কওঁ, জুবিন গাৰ্গ সম্পৰ্কত আৰু বেছি কৈ থাকি লাভ নাই। মানে 2026 চনৰ নিৰ্বাচনৰ ইছ্যু হ'ব নালাগে জুবিন গাৰ্গ, একদম ক্লিয়াৰ কথা। চৰকাৰেও কৰিব নালাগে, বৰ্তমান যিখন চৰকাৰ চলি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াত আপুনিও নকৰিব, আৰু বাকী যিসকল বিৰোধী আছে গৌৰৱ, অখিল, লুৰিণ, আপোনালোকেও 2026ত জুবিন গাৰ্গৰ বিষয়টো নিৰ্বাচনী ইছ্যু নকৰিব। কাৰণ জুবিন গাৰ্গ নিৰ্বাচনী ইছ্যু হোৱাটো আমি নিবিচাৰোঁ, বিচৰা নাই। আৰু আমি আজি কওঁ, ইতিমধ্যে এইখন চৰকাৰে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডক্টৰ, তেখেতে গোটেই বিষয়টো 2026লৈকে টানি নিবলৈ প্ৰয়াস কৰিছে। 2026 চনত এওঁলোকৰ প্ৰাইম ইছ্যু হিচাপে হয়তো ব্যৱহাৰ কৰিবলৈ যত্ন কৰিছে, প্ৰয়াস কৰিছে। আমাৰ একদম স্পষ্ট কথা, মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিন গাৰ্গক 26লৈ নাকচ হওক। কাৰণ জুবিন গাৰ্গটো আমাৰ মাজত থাকিব, সেইটো বেলেগ কথা, কিন্তু জুবিন গাৰ্গৰ যি পৰিকল্পিত হত্যা, জুবিন গাৰ্গক লৈ যিবোৰ চৰ্চা চলি আছে তেওঁৰ মৃত্যুৰ পিছত, এই কথাবোৰ শেষ হ'ব লাগে আৰু ইয়াৰ বাবে এটা নিৰ্দিষ্ট সময় লাগে। আৰু মন কৰিছোঁ আপুনি এনেকুৱা কিছুমান কথা ক'বলৈ আৰম্ভ কৰিব বিষয় হ'ব নোৱাৰে। গতিকে সেইকাৰণে কৈছোঁ, জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিব, চৰকাৰেও নকৰিব, অখিল গগৈ, লুৰিণজ্যোতি গগৈ কোনেও ৰাজনীতি নকৰিব, কিন্তু 2026লৈকে যে টানি নিব খুজিছে, এটা চাওক মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ কথাবোৰ সলনি হৈ আছে। ৰাজ্যৰ এগৰাকী অভিভাৱক আপুনি, আপুনি আমাৰ পৰম শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী, আপোনাৰ কথাবোৰ সলনি হ'ব নালাগে। সলনি হোৱাৰ প্ৰমাণ আমাৰ এই মোবাইলতে আছে, কেনেকৈ আছে আমি দেখুৱাম। আপুনি কৈছিল যে জুবিনক লৈ ৰাজনীতি হ'ব নালাগে, অথচ কেইদিনমান পিছত কৈছে যে জুবিনক যদি ন্যায় দিব নোৱাৰে আপোনাক 2026ত ভোট দিব নালাগে। আনহাতে আৰু মাৰাত্মক কথাটো হৈছে, শেহতীয়াভাৱে অৰ্থাৎ কালি আপুনি ক'লে যে ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ মানুহখিনিক আপুনি আনিব নোৱাৰে, ৰাইজে হেঁচা দিব লাগে। কেনেকুৱা কথা? যিগৰাকী বৰ্তমান ভাৰত চৰকাৰৰ বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, সেই পবিত্ৰ মাৰ্ঘেৰিটাই 25 বছৰ জুবিন গাৰ্গৰ মেনেজাৰ হৈ নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰিছিল। যিগৰাকী পবিত্ৰ মাৰ্ঘেৰিটাই জুবিন গাৰ্গৰ মেনেজাৰ হৈ নিজৰ মান সন্মান বঢ়াইছিল, সেইগৰাকী পবিত্ৰ মাৰ্ঘেৰিটা বৰ্তমান বৈদেশিক সচিব। আৰু সেইখিনি সময়ত আপুনি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ছিংগাপুৰৰ পৰা আপোনালোকৰ আৰক্ষীয়ে বা আপোনালোকে সেই অসম এছ'চিয়েশ্যনৰ মানুহখিনিক আনিব নোৱাৰে। লাজৰ কথা নহয়নে? ইয়াতো বিৰাট লাজৰ কথা, এটা চূড়ান্ত লাজৰ কথা। আমি লাজ পাইছোঁ, এইকাৰণে লাজ পাইছোঁ, সেই মানুহকেইজন আমাৰ লগত জড়িত হোৱালে বেলেগ কথা আছিল। হৰি, যদু, মধু আমাৰ দৰে সাধাৰণ মানুহখিনিৰ লগত জড়িত থকালে বেলেগ কথা আছিল। জুবিন গাৰ্গৰ মৃত্যুৰ লগত তেওঁলোকৰ সম্পৰ্ক আছে। গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ লগত সম্পৰ্ক থকা মানুহখিনিক আপুনি এই ধৰণে এৰি দিব নোৱাৰে, এৰি দিয়া উচিত নহয়, এৰি দিয়াটো আমি নিবিচাৰো। আপুনি কিয় ক'বলগীয়া হ'ল যে ছিংগাপুৰৰ মানুহখিনিক আপোনালোকে আনিব নোৱাৰে, আপোনালোকৰ সামৰ্থ্য নাই, আপোনালোকৰ সীমাৰ বাহিৰত কেনেকে সম্ভৱ? কিয় এই কথাবোৰ ক'ব লাগে? কাৰণ আমি জানো জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে, আৰু এই সমগ্ৰ হত্যাকাণ্ডটো এতিয়া লাহে লাহে আমি ৰাজনৈতিক বিষয়বোৰ ভাবিবলৈ বাধ্য হ'ম। এইকাৰণে বাধ্য হ'ম, যদি আপোনালোকে 2026 চনলৈকে এই বিষয়টো লৈ গৈ থাকে আৰু 2026ৰ পূৰ্বে যদি কিবা এটা সাংঘাতিক কৰি অসমৰ সাধাৰণ জনতাক আৱেগিকভাৱে ব্লেকমেইল কৰে, তেতিয়া আমি বুজিবলৈ বাকী নাথাকিব যে আপোনালোকৰ ইয়াৰ অন্তৰালত কিবা উদ্দেশ্য আছে। আৰু এটা কথা আমি আগতেও কৈছোঁ, অনাগত সময়তো কৈ যাম, এইকাৰণে কৈ যাম, জুবিন গাৰ্গ ৰাজনৈতিক বিষয় হ'ব নোৱাৰে, জুবিন গাৰ্গ কোনো ৰাজনৈতিক দলৰ ইস্তাহাৰৰ ইছ্যু হ'ব নোৱাৰে। গতিকে জুবিন গাৰ্গক সকলোৰে বাহিৰত ৰাখি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিয়ক। আৰু এই শেষৰ হত ননচেন্স বুলি নকওঁ, তেওঁলোকক মানে কি কয়, সাংঘাতিক গালি পাৰিব মন যায়, কিবা কিবি কৰিবলৈ মন যায়, ইয়াত কৰিব নোৱাৰো, ক'ব নোৱাৰো, কাৰণ মানে কোৱা মানে অপৰাধ, সেই অপৰাধ আমি এনেকে কৰিব নোৱাৰো। এওঁলোক ইমান তলৰ মানুহ, ইমান ধুৰন্ধৰ মানুহ। আৰু প্ৰিয় দৰ্শক মন কৰক, গাঁৱৰ সাধাৰণ মানুহে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যিটো অৱস্থা হৈছে, গাঁৱৰ সাধাৰণ ঠেলা আল্লা, ৰিক্সা আল্লা, চেলুনে হওক, মাছ বেপাৰী হওক বা বিভিন্ন ধৰণৰ দিন হাজিৰা কৰা লোকেই হওক, ডাঙৰখিনি কথা নকওঁ,
তেওঁলোকৰ যিটো মনস্তত্ব জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সম্পূৰ্ণ সলনি হৈ গৈছে। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি তেওঁলোকৰ বিশ্বাস নোহোৱা হৈ গৈছে আৰু তেওঁলোকৰ বেছিভাগেই কয় যে এই বিষয়টোত কিবা খেলি মেলি আছে। কাৰণ জুবিন গাৰ্গে অসমখন সলনি কৰি দিব পাৰিলেহেঁতেন, জুবিন গাৰ্গৰ হাততে অসমৰ ৰাজনৈতিক যিটো পৰিস্থিতি সলনি কৰাৰ মন্ত্ৰ আছিল, যাদু আছিল, তেওঁৰ এটা কথাত সকলোবোৰ ওলাই আহিলহেঁতেন। মাজতে আৰু এই কথাটো কেইজনমানে কৈছে যে কাৰ যিটো CAA আইনখন 2024 চনলৈকে মানে 2026 এই ডিচেম্বৰলৈকে বলবৎ কৰি বঢ়াই দিছে আবেদন কৰাৰ। এই যে বঢ়াই দিলে 2014 পৰা 24লৈকে 10 বছৰ যে বঢ়াই দিলে আইনখনৰ বিৰোধিতা কৰিছিল জুবিন গাৰ্গে আৰু সেই আইনখন কাৰ্যকৰী কৰি বলবৎ কৰি কাৰ বাবে আবেদন কৰা মানে লোকৰ সময় 10 বছৰ বঢ়াই দিয়া হ'ল। এইটোতো বেয়া কথা হৈছে আৰু এই কথাটোত অসমৰ সাধাৰণ মানুহ, সচেতন মানুহ খৰ্গহস্ত হৈছে আৰু এই গোটেই বিষয়টো হেণ্ডেল কৰিব পাৰিলেহেঁতেন জুবিন গাৰ্গে, কাৰণ জুবিন গাৰ্গ বিৰোধী আছিল। গতিকে এই বিষয়টো বৰ বিশেষ নাযাওঁ। আমি কেৱল ক'বলগীয়া কথাটো হ'ল জুবিন গাৰ্গক লৈ আপোনালোকে ৰাজনীতিৰ ইছ্যু নকৰিব, বিষয় নকৰিব। 26ত জুবিন গাৰ্গক ৰাজনীতিৰ মহৰা হিচাপে ব্যৱহাৰ নকৰিব। সি চৰকাৰে হওক, বিৰোধী হওক, অখিলে হওক, ৰুণী হওক, যিয়ে নহওক। আৰু দুটামান কথা কওঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ যি অসহায়তা প্ৰদৰ্শন কৰিছে, আপুনি যেনেকে আত্মসমৰ্পণ কৰিছে, জুবিনৰ ক্ষেত্ৰত এইটো হ'ব নালাগিছিল। এইকাৰণে নালাগিছিল, ছিংগাপুৰ ক'ত? বিশ্বৰ ভিতৰতেতো। ভাৰতবৰ্ষতো আমাৰ শক্তিশালী মানে বিশ্বগুৰু বুলি কয় নৰেন্দ্ৰ মোদী বা বিশ্বগুৰু নৰেন্দ্ৰ মোদী। এটা ফোনত ইজৰাইলৰ যুদ্ধ শেষ কৰি দিয়ে নৰেন্দ্ৰ মোদী, এটা ফোনত অমুক কৰি দিয়ে তমুক কৰি দিয়ে নৰেন্দ্ৰ মোদী অমুক। গতিকে এনেকুৱা এজন আমাৰ নেতা বুলি ক'লো, আমাৰ প্ৰধানমন্ত্ৰী থকাৰ পিছত ছিংগাপুৰৰ পৰা কিয় জুবিন হত্যাত জড়িত সকলক অসমলৈ আনিব নোৱাৰে? কিয়? এই কথাটো আমি সুধিব লাগিব। এই কথাটো অসমৰ সাধাৰণ জনতাই সুধিব। এইকাৰণে সুধিব অসমৰ সাধাৰণ জনতাই, কাৰণ আপোনালোকক বিশ্বাস কৰে, ভাল পায়, আপোনালোকক শক্তিশালী বুলি ভাবে। যদি আপোনালোকে কেৱল ৰাজনীতিৰ কাৰণে সকলোকে বলি দিব খোজে, যদি কেৱল আপোনালোকৰ ক্ষমতাৰ কাৰণে সকলোকে বলি দিব খোজে, যদি আপোনালোকৰ পৰিয়ালৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে সকলোকে বলি দিব খোজে, যদি আপোনালোকৰ মানে ওচৰে পাজৰে থকা চেলা চামুণ্ডাখিনিক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে অসমৰ সাধাৰণ জনতাক বলি দিব খোজে, তেতিয়াহ'লে আমি আপোনালোকৰ পৰা কি আশা কৰিম, কি বিচাৰিম? অসমৰ সচেতন জনতাই কি বিচাৰিব? ৰুহুল আমিনে এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে, মিয়া মানুহে জুবিন দাক ভাল পোৱা অপৰাধ নেকি? কেনেকে হ'ব? মিয়া মানুহ নহয় নেকি? মিয়া বৈধ নাগৰিক নহয় নেকি? মিয়া ভাৰতীয় নহয় নেকি? যদি ভাৰতীয় নহয়, তেওঁলোকক বাহিৰ কৰক, তেওঁলোকক উলিয়াই দিয়ক, গতিকে আমাৰ ক'বলগীয়া নাই। গতিকে মিয়া মানুহে কিয় জুবিন গাৰ্গক সন্মান কৰিব নোৱাৰিব? যদি এই কথাবোৰ প্ৰচাৰ হৈছে, এই কথাবোৰ যদি চৰ্চা হৈছে, ইয়াতকে আৰু বেয়া কথা কি আছে? ঠিকেই কৰিছে, জুবিন গাৰ্গে মৰি ভালেই কৰিছে, কাৰণ এইখন অসমত মানে বিবেক থকা মানুহে জীয়াই থাকিবলৈ বৰ কষ্ট পাইছে। বিবেক থকা মানুহে এইখন অসমত শান্তিৰে থাকিব পৰা নাই, শুব পৰা নাই, খাব পৰা নাই। কাৰণ আপোনালোকৰ যি ধৰণৰ নিকৃষ্ট ৰাজনীতি, যি ঘৃণনীয় ৰাজনীতি, যি সাম্প্ৰদায়িক ৰাজনীতি, যি হিংসা হিংসী ৰাজনীতি, মানুহে মানুহৰ প্ৰতি যি মানে বেয়া পোৱাৰ মনোভাৱ সৃষ্টি কৰা ৰাজনীতি, ইয়াত সচেতন বিবেকবান মানুহে থাকিব নোৱাৰে, থাকিব পৰা নাই। আৰু সেইকাৰণে কৈছো, জুবিন গাৰ্গক যাতে অনাগত সময়ত কোনো এটা ৰাজনৈতিক দলে ৰাজনীতিৰ ইস্তাহাৰৰ ইছ্যু হিচাপে ব্যৱহাৰ নকৰে। এই শেষৰত চেমকানত এই ধুৰন্ধৰ বদমাছ ননচেন্স দালাল বেপাৰী কেইটাই জুবিন গাৰ্গক লুটি পুতি খাই মাৰি পেলালে, আৰু তাৰ পিছত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি কৈছে যে ছিংগাপুৰৰ পৰা তেওঁলোকক আনিব নোৱাৰো। এইটো কেনে কথা? এইটো কেনেকে আমি মানি ল'ম? আৰু এটা কথা শুনক, এই যে বিষয়বোৰ পিছুৱাই থকা হৈছে, এই যে বিষয়বোৰ দেৰি কৰি থকা হৈছে, কিয় তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই? সকলোবোৰ ভিডিঅ' দেখাৰ পিছত, সকলোবোৰ প্ৰমাণ পোৱাৰ পিছত কিয় এতিয়াও ৰৈ থকা হৈছে? কেৱল সিদ্ধাৰ্থৰ ওপৰত সকলো দোষ জাপি দি এই চেমকনো হতক বচাবলৈ চেষ্টা কৰা হৈছে নেকি? এই কাৰণে কৈছো, শেষৰে যি কথা কৈছে এইটো আমাৰ দৃষ্টিত, আমাৰ সন্দেহ, আমাৰ অনুমান হয় সেয়া পৰিকল্পিত। কাৰণ শেখৰ অভিন্ন আছিল জুবিন গাৰ্গৰ। ইমান বছৰ তেওঁলোকে জুবিন গাৰ্গৰ লগত বজাইছিল, শেখৰ সিদ্ধাৰ্থৰকে আদি কৰি বাকী ৰাজা চাজা চব যিখিনি আছে,
বহুকেইজন আছে, তেওঁলোকে 20-25-30 বছৰ তেওঁলোকৰ লগত আপোনাৰ সম্পৰ্ক আছিল। গতিকে সেই শেষৰে জুবিন গাৰ্গক কোনোবাই বি দিব, সি মনে মনে থাকিব, তাৰ কাণ ৰঙা কৰি দিবলৈ আপোনালোকৰ মন নাযায়নে? তাক ৰাম ধুলাই দিবলৈ আপোনালোকৰ মন নাযায়নে? আমাৰ যায় কিন্তু আমি নোৱাৰো। যে সেই ননচেন্সতে যদি নিজক বচাবৰ কাৰণে কেৱল সিদ্ধাৰ্থৰ ওপৰত সকলোবোৰ দোষ জাপি দি হাৰিব খোজে, আমি মানি ল'ম নেকি? মানি লোৱা উচিত নেকি? আমি কিয় মানি ল'ম এই কথাটো কওক। গতিকে শেখৰ, সিদ্ধাৰ্থ, শ্যামকানু সকলোৱে দোষী। আৰু শ্যামকানুহঁত আটাইতকৈ দোষী এই কাৰণে, শ্যামকানুহঁতে জুবিন গাৰ্গক লৈ ব্যৱসায় কৰিলে। জুবিন গাৰ্গক সন্মুখত ৰাখি বিভিন্ন ধৰণৰ তেওঁলোকে বিজ্ঞাপন লৈ, বহুজাতিক কোম্পানীৰ বিজ্ঞাপন লৈ বেপাৰ কৰে, আৰু তাৰ কাৰণে তেওঁলোক অপৰাধী। আৰু এই হেমপ্ৰভা নামৰ এই মক্কেল, এই মাইকীজনী যে এতিয়া খুব মানে জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ কথা কৈছে, জুবিন গাৰ্গক লৈ যে কিছুমান বিতৰ্কিত কথাবোৰ কৈছে, সঠিক আৰু কি কৰিব? সঠিক কথা মই নকওঁ, ক'বলৈ নোৱাৰো সামাজিক মাধ্যমত। গতিকে আমাৰ স্পষ্ট কথা, এই সকলোবোৰক জুবিন গাৰ্গৰ মৃত্যুৰ অপৰাধত অপৰাধী সজাই দণ্ড বা যি দিয়া আইনৰ দৃষ্টিত যি শাস্তি হয় সেয়া প্ৰদান কৰিব লাগে। একদম চিম্পল কথা। আৰু এটা কথা মই আপোনালোকক কওঁ, ক'বলৈ এইকাৰণে মন যায়, আমি গাঁৱৰ মানুহ, আমি সাধাৰণ মানুহ, সৰু মানুহ, আমাৰ কোনো ধৰ্মও নাই, জাতীয় নাই, আমাৰ কোনো দলো নাই, আমাৰ কোনো ৰাজনৈতিক মানে উদ্দেশ্য। জুবিন গাৰ্গৰ গান বজাইছে, এই মানুহজনক মাৰি পেলাইছে, এওঁলোকৰ দুখ লগা নাই? জুবিন গাৰ্গৰ গান বজাই মই যেতিয়া চেলুনত সোমালো, চেলুনত দাড়ি খুৰালো, জুবিন গাৰ্গৰ গান বাজি আছে, তেওঁ চেলুনৰ ল'ৰাজন নয়নে কৈছে, দাদা এওঁলোকৰ এবাৰো বুকুত লগা নাই, হিমন্ত বিশ্ব শৰ্মাৰ বিবেক লগত লগা নাই, এই মানুহজনৰ এই অৱস্থা হৈছে, তাৰপিছত এইবিলাক কৰি আছে। নামনি অসমৰ পৰা মই যাম যদি কৰবাত কিবা কৰিবলগীয়া আছে। এই মানসিকতাক গঢ়ি উঠিছে সাধাৰণ মানুহখিনিৰ মাজত। আৰু এই কথাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পষ্টভাৱে জানে যে এইবাৰ কি হ'ব, আৰু সেই কাৰণে ইচ্ছাকৃতভাৱে, উদ্দেশ্যপ্ৰণোদিতভাৱে এই বিষয়টো দেৰি কৰি আছে। হয়তো 2026 ইলেকশ্যনৰ 2-3 মাহ আগত কিবা ধামাকা এটা হ'ব, যাৰ কাৰণে আকৌ আৱেগিকভাৱে অসমীয়াসকল ব্লেকমেইলিঙৰ সন্মুখীন হ'ব। অসমীয়াসকলে জুবিনৰ জুইকুৰাক লৈ 2026 মানে কেইদিনমান আগতে যি ঘোষণা কৰিব তাক লৈ সন্তুষ্ট হ'ব, আৰু সকলোৱে বাহ দিব। এই ঘটনাটো হ'ব নেকি? এয়া হ'বলৈ গৈ আছে নেকি? বাৰে বাৰে কৈছো, হাজাৰবাৰ কৈছো, লাখবাৰ কৈছো, জুবিন গাৰ্গ ৰাজনৈতিক ইছ্যু হ'ব নোৱাৰে, জুবিন গাৰ্গ কোনো ৰাজনৈতিক দলৰ ইস্তাহাৰৰ বিষয় হ'ব নোৱাৰে, হোৱা উচিত নহয়, হ'বলৈ আমি নিদিওঁ। আৰু এটা কথা মন কৰক, এই যে জুবিন গাৰ্গৰ যিসকল ৰেকেট, এই গোটেইকেইজন যিকেইজন ছিংগাপুৰ গৈছিল, তেওঁলোকৰ ভাষ্যবোৰ ইমান দেৰিকে মানে প্ৰকাশ কৰাৰ কাৰণ কি? ইমান দেৰিকে সংগ্ৰহ কৰাৰ কাৰণ কি? আৰু আমি লাজ পাইছো আজি এই কাৰণে, আজি মানে কালি, যে ৰাজ্যৰ মানে ভাৰতবৰ্ষৰ এগৰাকী প্ৰভাৱশালী মুখ্যমন্ত্ৰী, বাহুবলী মুখ্যমন্ত্ৰী, সাহসী মুখ্যমন্ত্ৰী, স্পষ্টবাদী মুখ্যমন্ত্ৰী, বাকপটু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাৰেণ্ডাৰ কৰিছে। কেনেকে সাৰেণ্ডাৰ কৰিছে? তেখেতে কৈছে যে ছিংগাপুৰত থকা এই অসম এছ'চিয়েশ্যনৰ মানুহখিনিক আনিবলৈ এওঁলোকে নোৱাৰে, অসম আৰক্ষীয়ে নোৱাৰে, গতিকে অসমৰ সাধাৰণ জনতাই হেঁচা দিয়ক। আমি কেনেকে হেঁচা দিম? কেনেকে ঠেলিয়াম গতিয়াম? কেনেকে হেঁচা দিম? ফেচবুকত হেঁচা দিলে আহিব নেকি তেওঁলোকে? যে ফেচবুকত কৈ আছে, আমাৰ ফেচবুক তেওঁলোকে চাই আছে, আমাৰ সামাজিক মাধ্যম তেওঁলোকে চাই আছে, আৰু আমাৰ দাবী শুনি তেওঁলোক আহিছে। কি এইবিলাক কথা কওকচোন? কিমান তলৰ কথা হ'ব পাৰে এগৰাকী মুখ্যমন্ত্ৰী? এনেকে কথা কয় নেকি? এগৰাকী মুখ্যমন্ত্ৰীৰ কথা এয়া হ'ব লাগে নেকি? হোৱা উচিত নেকি? সেইকাৰণে আজি ভাবিবলৈ বাধ্য হৈছো, মানে 2026 চনৰ ৰাজনৈতিক বিষয় হ'ব নেকি জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গৰ মৃত্যু যদি কিবা কাৰণত 2026 ৰাজনৈতিক ইছ্যু হয়, তাৰ কাৰণে অসমীয়া, তাতকৈ আৰু অসমীয়া জাতিৰ বাবে দুৰ্ভাগ্য একো নাথাকিব। অসমৰ সচেতন সাংস্কৃতিবান লোকসকলৰ কাৰণে তাতকৈ আৰু দুৰ্ভাগ্য একো নাথাকিব যদি জুবিন গাৰ্গ ৰাজনৈতিক বিষয় হয়। সেই আমি আকৌ কৈছো মানে মই আপোনালোকক শুনাম, এইকাৰণে শুনাব লাগিব, কাৰণ এওঁলোকে কয় এটা, কৰে এটা। এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইদিনমান আগতে কি কৈছিল আপোনালোকে শুনক। কেইদিনমান আগতে কৈছিলে,
2026 নিৰ্বাচন হ'ব, আপোনালোকে বিজেপিক হৰুৱাব খোজে, বেলেগ ইছ্যু লওক। ৰাস্তা হোৱা নাই, কাজিৰঙা কৰিডৰৰ কথা কৈছিল, কৰিডৰ হোৱা নাই, নামৰূপ ফাৰ্টিলাইজাৰ খুলিম বুলি কৈছিল, খোলা নাই, দলং বনাম বুলি কৈছিল, বনোৱা নাই, চাকৰি দিম বুলি কৈছিল, দিয়া নাই, লোন দিম বুলি কৈছিল, দিয়া নাই। জুবিনৰ মৃত্যুক লৈ নিকৃষ্ট ষড়যন্ত্ৰ নকৰিব। চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী আপোনালোকৰ লগত আছে। যিদিনাখন মই বিফল হম, সিদিনাখন আপোনালোকে মোক শাস্তি দিব। কিছুমানে কৈছে যে 26ত ভোট নিদিওঁ। সি স্পষ্ট কথা, আমি যদি জুবিনক ন্যায় দিব নোৱাৰো, আমাক আপোনালোকে কিয় ভোট দিব? নিদিয়াটো স্বাভাৱিক, মানে কি? আৰু তাক আমি মানিও ল'ব লাগিব। এই ৰাজনীতি নহয়, ইয়াৰ পলিটিক্স নহয়। এয়া পলিটিক্স হয় নে নহয় স্পষ্ট কৰক। প্ৰথমতে ক'লে জুবিনক টানিব নালাগে, পিছত ক'লে যে জুবিনৰ ন্যায় দিব নোৱাৰিলে আমাক ভোট দিব নালাগে। মানে জুবিনৰ ন্যায় কেন্দ্ৰ কৰি আপোনালোকে বিষয়টো দেৰি কৰি থাকিব আৰু ইলেকশ্যনৰ পূৰ্বে কিবা এটা সাংঘাতিক কৰিব আৰু আপোনালোকক ভোট দিব লাগিব। এই ৰাজনীতিবোৰ কিয় কৰা হৈছে, কোনে কৰিছে, আৰু এই ৰাজনীতি কৰা উচিত নে অনুচিত অসমৰ সাধাৰণ জনতাই কওক। আমাৰ দৃষ্টিত অনুচিত। এনেকুৱা ৰাজনীতি জুবিন গাৰ্গক লৈ কৰিব নালাগে, কৰা উচিত নহয়, আৰু জুবিন গাৰ্গ ৰাজনৈতিক বিষয় হ'ব নোৱাৰে। কাৰণ জুবিনে আছিল একমাত্ৰ শক্তি অসমত, যিয়ে ৰাজনৈতিক প্ৰেক্ষাপট সলনি কৰি দিব পাৰিলেহেঁতেন। আৰু তাৰ বাবেই জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে নেকি, এই প্ৰশ্নটো এগৰাকী সাধাৰণ জনতা হিচাপে আমি সুধিব পাৰো। এই কাৰণে সুধিব পাৰো যিহেতুকে কা আইনখন 2014 পৰা 2024লৈকে নাগৰিকত্ব আবেদনৰ সময়সীমা বঢ়াই দিছে। এই 10 বছৰ বঢ়াই দিলে, অথচ কা আন্দোলনৰ কাৰণে 5 গৰাকী যুৱক শ্বহীদ হৈছিল, সমগ্ৰ অসম উত্তাল হৈছিল। আৰু সেইখিনি সময়ত জুবিন গাৰ্গে কৈছিল কাখন কাৰ্যকৰী হলে আমি আলফাত যাম। তাৰপিছত সলনি হল, পৰিৱেশ সলনি হল, বাতাবৰণ সলনি হল, ৰাজনৈতিক সামাজিক প্ৰেক্ষাপট সলনি হল। আৰু যেতিয়া 2014 পৰা 2024 কৰা হল, এতিয়া জুবিন গাৰ্গ থকা হলে কি ক'লেহেঁতেন, এই কথাটো গুৰুত্বপূৰ্ণ নেকি? এতিয়া যদি জুবিন গাৰ্গ থাকিলেহেঁতেন তেওঁ কি ক'লেহেঁতেন, তেওঁ মানি ললেহেঁতেন নে 2024লৈকে আমি মানি ল'ম? মানি নললেহেঁতেন। এই কাৰণে মানি নললেহেঁতেন, অসমক জুবিন গাৰ্গে প্ৰাণপণে ভাল পাইছিল। অসমৰ মানে অসমীয়াত্বৰ প্ৰতি, অসমীয়া জাতীয়তাৰ প্ৰতি জুবিন গাৰ্গৰ সন্মান আছিল। জুবিন গাৰ্গে জানিছিল কেনেকে অসমৰ সাংস্কৃতিক সামাজিক ক্ষেত্ৰখনলৈ এই মানে কা আইনখনে ভাবুকি কঢ়িয়াই আনিব। আৰু এই কথাটো হয়তো কিছুমানে ক'ব এয়া ৰাজনৈতিক কথা কৈছে। হয়, এয়া ৰাজনৈতিক কথা, আৰু এই ৰাজনৈতিক কাৰণো হ'ব পাৰে জুবিন গাৰ্গক হত্যা কৰাৰ। কাৰণ সিদ্ধাৰ্থ বা শ্যাম কানু এওঁলোক কিমান ধুৰন্ধৰ ইতিমধ্যে অসমৰ সাধাৰণ জনতাই জানিছে। এওঁলোক কিমান তলৰ মানুহ, কিমান নিকৃষ্ট মানুহ, কেনেকে জুবিন গাৰ্গক মানুহৰ পৰা আঁতৰাই নি মাৰি পেলালে, এই কথাটো অসমৰ সাধাৰণ জনতাই দেখিছে। গতিকে তাৰ পিছত আমাৰ একদম স্পষ্ট কথা, এই চেহেৰাটো কোনে সহ্য কৰে? শেখৰ ইয়াজি ধোৱা তুলসী পাত, তেওঁলোকে মাৰি পেলালে মানুহজনক। এই হল সাধাৰণ জনতা, জুবিনক হেৰুৱাই এই অৱস্থা। সাধাৰণ মানুহৰ অৱস্থা জুবিনক হেৰুৱাই এই অৱস্থা। সাধাৰণ মানুহ, সাধাৰণ শিশুৰ পৰা বৃদ্ধলৈকে, আবাল বৃদ্ধ বনিতা সকলোৰে অৱস্থা এই। আৰু এওঁলোকে জুবিনক লৈ ৰাজনীতি কৰে। এওঁলোকে জুবিনক লৈ ৰাজনীতি কৰে। গা জ্বলি আহে, গা জ্বলি আহে। আৰু গৰিমা গাৰ্গ দেখুৱাব নালাগিছিল, দুখ লাগিছে। আৰু গৰিমা গাৰ্গকো আমি অনুৰোধ কৰো, ভৰিত ধৰি অনুৰোধ কৰিছো, এই ক্ষেত্ৰত আপুনি কঠোৰ হওক। আপুনি অসমবাসীৰ লগত থাকি জুবিনৰ ন্যায় প্ৰদানৰ কাৰণে কঠোৰ হওক, আৰু কোনো কাৰণত যাতে ৰাজনৈতিক ক্ষেত্ৰখনত এই ৰাজনৈতিক প্ৰপাগাণ্ডাত আপুনি ভৰি নথয়। গতিকে গৰিমা গাৰ্গক আমাৰ এয়াই বিনম্ৰ অনুৰোধ, অন্তত আপুনি বুকু দাঁত খৰি হলেও নোৱাৰে কৰিব। কাৰণ আপুনি কাক হেৰুৱাইছে আপুনি জানে, আমি অনুভৱে কৰিব পাৰো। হয়, মই সৰু কালৰ পৰাই জুবিনদাৰ গান শুনি ডাঙৰ হৈছো। এদিন ভাগ্য এনে কৰিলে জুবিনদাৰ গান গোৱা এজনীক মই বিয়া কৰালো, ই ৰুবুল আমিন অনুৰাগী। জুবিনে গোটেই ব্যৱস্থাটো সলনি কৰি দিছেতো।
অসমখন সলনি কৰিছে। জুবিনে অসমীয়া জাতিক, অসমীয়া মানুহক অসমীয়া ভাষাৰ গান শুনাবলৈ শিকালে, অসমীয়া ভাষাত কথা কবলৈ শিকালে, অসমীয়া হিচাপে গৌৰৱ কৰিব শিকালে। জুবিনে অসমীয়াক জেদি কৰি তুলিলে, জুবিনে অসমীয়াক অহংকাৰী কৰি তুলিলে, জুবিনে অসমীয়াক অসমীয়া হিচাপে গৌৰৱান্বিত কৰি তুলিলে। আৰু এই মক্কেল কেইটাই বেপাৰ কৰিলে, মক্কেল কেইটাই ননচেন্সুৰৰ বাচ্চা কেইটাই বেপাৰ কৰিলে, এইকেইটাই বেপাৰ কৰিলে। এই শ্যাম কানুহঁতে, সিদ্ধাৰ্থহঁতে, এওঁলোকে জুবিনক লৈ বেপাৰ কৰিলে আৰু আমাৰ জুবিনদাক মাৰি পেলালে। আৰু তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল নে লগা নাই? ৰাজ্যৰ এগৰাকী মুৰব্বী, আমাৰ অভিভাৱক, যাক আমি বিশ্বাস কৰো, যাক আমি ভাল পাওঁ, যাক আমি শ্ৰদ্ধা কৰো, যাৰ ওপৰত আমাৰ বিশ্বাস আছে, আস্থা আছে, সেইগৰাকী মুখ্যমন্ত্ৰীয়ে কিয় তাৎক্ষণিকভাৱে এই কামবোৰ কৰিব পৰা নাই? কিয় এতিয়া চাৰেণ্ডাৰ কৰি দিছে যে ছিংগাপুৰৰ মানুহখিনিক আমি আনিব নোৱাৰো? ছিংগাপুৰত কোনে বিয়াৰ খুৱাইছিল জুবিনক, কোনে গাহৰি খুৱাইছিল? এই কথাবোৰ কিয় এতিয়াও পোহৰলৈ অহা নাই? কিয় তেওঁলোকক টানি চচৰে আনিব পৰা নাই? খং কেলে নুঠিব কওক? কিয় খং নুঠিব? খং নুঠিব নেকি কওক? এইজন সিদ্ধাৰ্থ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত ঘনিষ্ঠ, এৱাৰ্ড দি আছে তেওঁক টুৰিজিমৰ। এই মানুহজনৰ কাৰ লগত সম্পৰ্ক নাছিল? কোনে এক লাই দিয়া নাছিল? কোনে এক সহায় কৰা নাছিল? আৰ্থিকভাৱে অসমৰ প্ৰতিটো বিভাগে এক সহায় কৰিছিল। আৰু এওঁক সহায় কৰাৰ কাৰণে মুখ্য এওঁক অনুদান আগবঢ়াওক, কাৰণ এওঁক জাতিটোৰ কাৰণে কাম কৰি আছে ধুৰন্ধৰে। জাতিৰ কাৰণে কাম কৰি, জুবিন গাৰ্গক ব্যৱহাৰ কৰি, নাৰীৰ লগত সম্পৰ্ক কৰি এই ননচেন্স বিলাকে জুবিনদাক মাৰি পেলালে। গতিকে তাৰ পিছত আমি কেনেকে সহ্য কৰিম, কেনেকে আমি মানে সহিম? চামকানু মহন্ত দৃষ্টান্তমূলক শাস্তি দিব লাগে। এয়া চাওক, চামকানু মহন্ত সম্বৰ্ধনা, অসম পৰ্যটনৰ প্ৰসাৰৰ বাবে উদ্যোগ গ্ৰহণ, অসম প্ৰশাসন পৰ্যায়ত। চাওক, সৰ্বানন্দ সোণোৱাল মানে এওঁক চব জড়িত আছে। আৰু দিবন ডেকাক মই ভাল পাইছো, দিবন ডেকাৰ বিষয়টো আনিম। SI কেলেংকাৰীত ফচিছিল নহয়, তেওঁ কৈছিল এওঁলোকে কেঁচা মাংসৰ কথা কৈছিল। এই কেঁচা মাংসৰ কথাটো আটাইতকৈ গুৰুত্বপূৰ্ণ, আৰু এই কথাটো আমি আনিম অনাগত সময়ত। এনেকুৱা জুবিন প্ৰেমী আছে, ব্ৰহ্মপুত্ৰৰ বুকুত জয় জুবিনদা বুলি জপিয়াই দিছিল, ল'ৰাটো বাচিল আৰু কোনেও এই কাম নকৰিব ভৱিষ্যতে। আবেগৰ বশৱৰ্তী হৈ এনেকুৱা কাম নকৰিব, কিন্তু এনেকুৱা কাম কৰিবলৈ মানে ইচ্ছুক একাংশ ল'ৰা আছে। গতিকে সেইসকলক ন্যায়ৰ কাৰণে এই জুবিন হত্যাকাৰীসকলক তাৎক্ষণিকভাৱে শাস্তি দিয়ক। মই এই বস্তুবোৰ এইকাৰণে দেখুৱাই আছো। বুকুত জ্বলি আছে একুৰাত জুই। আৰু এই মক্কেলটো চিনিছে নহয়, এই মক্কেলটোক? অৰ্ণৱ গোস্বামী, নেশ্যন ৱান্টছ টু ন', গদি মিডিয়াৰ এজন দালাল। চামকানুৰ লগত সম্পৰ্ক। আৰু চামকানুৰ মানে এই বিষয়টো CIDৰ সন্মুখত শেখৰে কি কৈছে বিপান কৰাৰ কথা, এই কথাটো জানিলে অৰ্ণৱ গোস্বামীয়ে। আৰু সেই বিষয়টোক অন্যফালে ঢাল খুৱাবলৈ এওঁলোকে গোটেই ব্যৱস্থাটো কৰিলে। আৰু ইমান দিন অৰ্ণৱ গোস্বামীয়ে মাত মতা নাছিল, আৰু এই চামকানুৰ এই বিষয়টোক লৈ তেওঁলোকে মাত মাতিছে। মই আৰু এখন ফটো দেখুৱাম, বেয়া নাপাব, উপায় নাই, আজি অলপ আৱেগিক হৈছো। উপাচাৰ্যৰ পৰা এই আমাৰ ননীৰ ভায়েক ককায়েক উপাচাৰ্য, তেওঁলোকৰ লগত এই মদ খাই জুবিন গাৰ্গক, তাৰমানে এওঁলোকে মদে ৰাতি মদ খাবলৈহে বিচাৰে, বেলেগ কামত নিবিচাৰে। আহা মদ খাম, অলপ দামী মদ খাব, কামত ব্যৱহাৰ কৰিব, এনেকে জুবিন দাক ব্যৱহাৰ কৰি এওঁলোকে মাৰি পেলালে। এই বস্তুবোৰ এইকাৰণে দেখুৱাইছো, ক্ষোভ আছে, খং আছে। নিজে চিন্তা কৰক, এই ডাঙৰ মানুহখিনি এওঁলোকক কেনেকে মাৰি পেলালে, ডাঙৰ সাংবাদিকখিনিয়ে, ডাঙৰ সাংবাদিকখিনিয়ে। সঞ্জীৱ নাৰায়ণ, শ্যাম কানু, অৰ্ণৱ, ডাঙৰ মানুহ, অসমৰ সাংবাদিক, জুবিনক ব্যৱহাৰ কৰি মাৰি পেলালো। আৰু আজি এতিয়া জুবিনৰ মানে ন্যায় বিচাৰে অসমৰ সাধাৰণ জনতা পাগল হ'বলগীয়া হৈছে, লাঠিৰ কোব খাবলগীয়া হৈছে, যুদ্ধ কৰিবলগীয়া হৈছে জুবিনৰ ন্যায় বিচাৰি। আৰু এইসকলে কেৱল নিজক বচাবৰ কাৰণে চেষ্টা কৰিছে। কোনজনে জুবিনৰ ন্যায় বিচাৰিছে কওক? কোনজনে জুবিনৰ ন্যায় বিচাৰি এখন FIR দিছে, এজাহাৰ দিছে? কোনজন মানুহে যে জুবিনৰ ন্যায় লাগে বুলি এই ডাঙৰ মানুহকেইটাই FIR দিছে? কেৱল নিজক বচাবৰ কাৰণে কথাবোৰ কৈ আছে এই ধুৰন্ধৰ হতে। সেইকাৰণে কৈছো
কোৱা কাৰণ আছে। মিষ্টাৰ পবিত্ৰ মাৰ্ঘেৰিটা বৈদেশিক মন্ত্ৰী 25 বছৰ আছিল জুবিন গাৰ্গৰ লগত, আৰু আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে ছিংগাপুৰৰ পৰা সেই অপৰাধী কেইজনক ধৰি আনিব নোৱাৰে, ৰাইজে হেঁচা দিয়ক, ৰাইজে হেঁচা দিলে তেওঁলোকে আহিব। অথচ এইজনে 25 বছৰ জুবিন গাৰ্গৰ লগত থাকি নিজকে প্ৰতিষ্ঠা কৰি নিজৰ পৰিচয় গঢ়ি তুলি এতিয়া এই কাৰবাৰটো কৰিছে। কওক মিষ্টাৰ সিদ্ধাৰ্থ চেম গানো কেক খুৱাই আছে। মিষ্টাৰ সিদ্ধাৰ্থ জুবিন গাৰ্গৰ মেনেজাৰ, অনা অসমীয়া ৰাজস্থানী, ই ৰাজস্থানী হয়। গতিকে ডিকে বিভক্তৰ স্পষ্ট কথা, বুকুত দম লৈ জীয়াই থাকিম আৰু এওঁলোকক উলংঘ কৰিম। যিসকল জুবিন হত্যাত জড়িত আছে প্ৰত্যেককে ইতিমধ্যে উলংঘ কৰা হ'ল, আৰু যিসকল বাকী আছে তেওঁলোককো আমি উলংঘ কৰিম। সমাজত ঘৃণাৰে তেওঁলোকক উপচাই পেলাম, কাৰণ জুবিন গাৰ্গে ন্যায় পাব লাগিব। মুন কলিতা ঠিক আছে, জুবিন গাৰ্গে ন্যায় পাব লাগিব, চিম্পল কথা। আৰু ন্যায় বিলম্ব হ'ব নোৱাৰে, দেৰি হ'ব নোৱাৰে। 26 চনৰ ইছ্যু হ'ব নোৱাৰে জুবিন গাৰ্গৰ ন্যায়। 26 চনৰ কোনো এটা ৰাজনৈতিক দলৰ মেনিফেষ্টত থাকিব নোৱাৰিব জুবিন গাৰ্গৰ ন্যায় এই বিষয়টো, কাৰণ জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধত, ৰাজনীতিৰ ইছ্যু হিচাপে কোনো ল'ব নোৱাৰিব। অখিলেও ল'ব নোৱাৰে, লুৰিণেও ল'ব নোৱাৰিব, গৌৰৱেও ল'ব নোৱাৰে, আৰু হিমন্তই ল'ব নোৱাৰিব। ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিনক ৰাজনৈতিক ইছ্যু কৰিবলৈ গোটেই পৰিকল্পনা কৰিছে, আৰু সেইকাৰণে তেখেতে কথা সলাই আছে আৰু গোটেই বিষয়টো 26লৈকে টানি আছে। কেলে খং নুঠিব? আমি সাধাৰণ মানুহখিনি কেনেকে মৰি আছো, আৰু টিভি চেনেলৰ মালিক ব্যৱসায়ী তেওঁলোকে কি কৰি আছে, তেওঁলোকৰ ঠাণ্ডা মতলব বুজিবলৈ আমাৰ বাকী আছে। কেনেকে অসমক শুহি, অসমৰ সাধাৰণ জনতাক শুহি খাইছে তেওঁলোকে। জুবিন গাৰ্গ একমাত্ৰ ব্যক্তি আছিল যিয়ে অসমৰ ৰাজনৈতিক সামাজিক পৰিৱেশ অকলে সলনি কৰি দিব পাৰিছিল। তেওঁৰ এটা মাতত লাখ লাখ অনুৰাগী ওলাই আহিছিল, তেওঁৰ এটা চিঞৰত লাখ লাখ অনুৰাগী ওলাই আহিছিল, আৰু সেই জুবিন গাৰ্গক আজি মাৰি পেলোৱা হ'ল। আৰু জুবিন গাৰ্গক মাৰি পেলোৱা বুলি জনাৰ পিছতো ছিংগাপুৰৰ মানুহখিনিক আনিব নোৱাৰে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে, আৰু এওঁলোকক এই এটাৰ পিছত এটা কথা সলনি কৰি আছে। শেষৰে প্ৰথমতে কিবা বেলেগ ক'লে, এতিয়া ক'লে বিষ খুৱাই হত্যা কৰিছে। গতিকে গৰিমা গাৰ্গ বাইদেউ, আপোনাকো আমি অসমবাসীয়ে এটা অনুৰোধ জনাব খুজিছো, এওঁলোকে কেনেকে বুকুত থাকি কামোৰে চাওকচোন। কিমান মৰম কৰিছিল এওঁলোকক, কিমান ভাল পাইছিল, কিমান বিশ্বাস কৰিছিল, কেনেকে এৰি দিছিল। অথচ এওঁলোকে এই কৰিছে, এওঁলোকক কিয় আমি এৰিম কওক? গতিকে প্ৰিয় দৰ্শক, ক'বলৈ বহু কথা থাকি যায়, শেষ নহয়। যিমান কম সিমান কথা ওলাই থাকে জুবিনৰ বিষয়ে, কাৰণ জুবিন গাৰ্গ আমাৰ কি আছিল, মৃত্যুৰ পিছত আমি 100% লোকে অনুভৱ কৰিছে কি আছিল। বহুত বুদ্ধিবীৰ 2 নম্বৰী লোকে জুবিন গাৰ্গক কি কৰিছিল বাদ দিয়ক, সেই কথা নকওঁ। আমিও ব্যক্তিগতভাৱে জুবিন গাৰ্গক একাধিকবাৰ সমালোচনা কৰিছো, কিন্তু ভালৰ কাৰণে। কিন্তু জুবিন গাৰ্গক কোনোদিন আমি আমনি কৰা নাছিলো, কাৰণ আমি জানিছিলো, আমি শ্ৰদ্ধা কৰিছিলো। এইকাৰণে জুবিন গাৰ্গ অসমৰ সম্পদ। জুবিন গাৰ্গৰ কণ্ঠ বাদ দি আমি অসমীয়া হিচাপে নিজক কল্পনা কৰিব নোৱাৰো। জুবিন গাৰ্গৰ কণ্ঠ বাদ দি এটা প্ৰজন্মই নিজৰ সপোন দেখিব নোৱাৰে। গতিকে মাননীয় মুখ্যমন্ত্ৰী, আপোনাক অসমৰ জুবিন প্ৰেমীৰ হৈ এটা অনুৰোধ কৰিছো, আৰু এই অনুৰোধটো জুবিন প্ৰেমীসকলৰ বাবে, আৰু এই অনুৰোধটো আপোনাক ভৰিত ধৰি কৰিছো। জুবিন গাৰ্গক 2026ৰ ৰাজনৈতিক ইছ্যু কৰি নল'ব। জুবিন গাৰ্গৰ ওপৰত ভৰ দি, জুবিন গাৰ্গক কেন্দ্ৰ কৰি, জুবিন গাৰ্গৰ মৃত্যুৰ ফাইদাল উঠাই 2026ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ কোনো ৰাজনৈতিক পৰিকল্পনা নকৰিব, কোনো ৰাজনৈতিক খেল নেখেলিব। কাৰণ জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধত। আৰু যদি আপোনালোকৰ সাহস আছে, কলিজা আছে, তেতিয়াহ'লে আপোনালোকে কওক, আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই, মই কাঞ্চনজংঘা। এই সমাজখন আমাক দিয়ক যদি পাৰে। আৰু কোনো এটা ৰাজনৈতিক দলে যাতে ধৰ্মক লৈ ৰাজনীতি নকৰে,
কাৰণ যদিহে জুবিন গাৰ্গক ভাল পায় আৰু আপোনালোকে যদি জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে কিবা এটা সুযোগ ল'ব খুজিছে বেলেগ কথা। সেইকাৰণে বাৰে বাৰে কৈছো জুবিন গাৰ্গক পলিটিকেল ভাৱে ৰাজনৈতিকভাৱে হত্যা কৰা হৈছে নেকি এই কথাটো আমি আলোচনা কৰিব লাগে। চাউণ্ড আহিছে নে? এটা চাউণ্ড আহিছে বোধহয়। হয় চাউণ্ড কৰিবলগীয়াখিনি মোটামুটি ক'লোৱে। এতিয়া চাউণ্ড আহিছে নে দীপেন ভাই? দীপেন বৰ্মা ৰুহুল আমিন এতিয়া চাউণ্ড আহিছে নে নাই? মানে কি হয় ক'বলগীয়া কথাখিনি ক'লোৱে, গতিকে বোধহয় বেটাৰী কাম কৰা নাই আৰু মানসিকভাৱে আমি নকওঁ আৰু মানসিকতাৰ কথা নকওঁ, প্ৰত্যেকৰে মানসিক অৱস্থা সেই একেই, আপোনালোকৰ যি আমাৰো সেই একেই। আমি কোনো সাংঘাতিক একো নহয়, আমাৰ দৰে মানে মানুহ জীয়াই থাকি কিনো ঘণ্টা লাভ আছে। জুবিন গাৰ্গে যেতিয়া মৰিল আমাৰ দৰে মানুহ জীয়াই থাকি কি লাভ আছে। গতিকে থকা কেইদিন অলপ সাহসেৰে থাকিম, থকা কেইদিন সাহসেৰে থাকিম।